পৰিৱৰ্তন গছে বনে ফলে ফুলে জাতিষ্কাৰ হৈছে এতিয়া প্ৰকৃতি নৰূপা প্ৰকৃতিৰ এই সুন্দৰ পৰিৱেশৰ মাজত আহিছে বহাগক লৈ এতিয়া থৌকি বাথৌ প্ৰতিজন অসমীয়াৰ হৃদয় ব্যতিক্ৰম নহয় এই বিহুৰ বাতৰিখনো মই বৰ্তমান উপস্থিত আছো নুমলীগড়ৰ ফুলনি গাঁও অঞ্চলত আৰু এক প্ৰাকৃতিক মনোমোহা পৰিৱেশৰ মাজত ইয়াৰ ডেকা গাভৰুৱে মিলিত হৈছে বিহুৰ আখৰাত এটা সুন্দৰ পৰিৱেশ মই এই পৰিৱেশটো প্ৰথমতে প্ৰাগৰ দৰ্শকসকলক দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট দীপক অনুৰোধ কৰিছো এটা সুন্দৰ নান্দনিক পৰিৱেশ ডেকা গাভৰু সকলোৱে আচলতে কঁকাল ভাঙি নাচিছে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ মাজত চাৰিওফালে সেউজীয়া আৱৰণৰ মাজত আচলতে তেওঁলোকে আনন্দত আত্মহাৰা হৈছে বহাগক লৈ ইমানেই ব্যস্ত হৈ পৰিছে আপোন পাহৰা হৈছে তেওঁলোক আৰু আপোন পাহৰা হৈ মুখত তেওঁলোকৰ বিহু নাম স্বতঃস্ফূৰ্তভাৱে আহিছে আৰু ধুনীয়াও ঢোলৰ মাতত আচলতে অঞ্চলটো ৰজন জনাই তুলিছে পেপুৱাসকলে আচলতে বেপাৰ নহৰ তুলি নাচনীৰ কঁকাল ভাঙিবলৈ যত্ন কৰিছে এটা সুন্দৰ পৰিৱেশ এই পৰিৱেশটো দেখুৱাবলৈ অনুৰোধ কৰিছো আৰু সেই বিহুৱাসকলৰ যি বিহু সেই বিহু আমি পোনপটীয়াকৈ প্ৰাগৰ দৰ্শকসকলক দেখুৱাবলৈ অনুৰোধ কৰিছো